নমস্কাৰ মই নৱজিত এটা গুৰুত্বপূৰ্ণ ভিডিও দিছো 5550টা পদৰ সেকেন্ড ফেজৰ ভেৰিফিকেশনৰ সন্দৰ্ভত বহুতে মোক খুদি আছে যে সেকেন্ড ফেজৰ ভেৰিফিকেশন কেতিয়া হ'ব এই সম্পৰ্কত কিবা তথ্য আছে নেকি সেকেন্ড ফেজৰ ভেৰিফিকেশনৰ আৰু বহুতে যেটো ওয়েট কৰি আছে আপোনালোকে নিশ্চয় জানে যে এই যি 5550টা পদৰ নিযুক্তি 2023 চনৰ পৰা আজি 2025 চনৰ জুন মাহ হৈ গল মানে দুটা বছৰ কমপ্লিট হ'ব কিন্তু এতিয়ালৈকে এপয়েন্টমেন্ট কোনো লাভ কৰা নাই কাৰণ 23 চনতে এপ্লাই 24 চনটো সম্পূৰ্ণ বছৰ লাগি গল 24 চনটো এটা 25 চনৰ এটা জুন মাহ পাই গল মানে 2 বছৰ লাগিব নেকি যে 5550টা পদৰ এপয়েন্টমেন্ট দিবল 2 বছৰ লাগিব নেকি চৰকাৰখনক কাৰণ ইমান দিন কিয় লাগিছে এই গুটেই কথাবিলাক বহুতে জানিব বিচাৰে কাৰণ সেকেন্ড ফেজৰ ভেৰিফিকেশনৰ কাৰণে প্ৰত্যেককে হাজু হৈ আছিল কিন্তু আজি পৰ্যন্ত সেকেন্ড ফেজৰ ভেৰিফিকেশনৰ সন্দৰ্ভত কোনো ধৰণৰ ডিডব্লিউ ফালৰ নোটিস অহা নাই এই পৰ্যন্ত আমি অপেক্ষা কৰি আছো যে সেকেন্ড ফেজৰ ভেৰিফিকেশন হ'ব পাৰ্টিসকল আমি খবৰটো জনাম কিন্তু আজি পৰ্যন্ত সেকেন্ড ফেজৰ ভেৰিফিকেশনৰ সন্দৰ্ভত এলপিইউপিৰ আজিলৈকে কোনো নোটিস অহা নাই গতিকে মই জনাব বিচাৰিছো যে চৰকাৰখনে কি কৰিব বিচাৰিছে আসলতে যে ইলেকচনৰ সময়ত তেখেতলোকে ভোটটো বিচাৰে হয় কিন্তু ভোটৰ বিনিময়ত তেওঁলোকক কি দিছে আজিলৈকে চৰকাৰখনে যিখিনি কাম কৰিছে আমিটো ভালেই দেখি আছো কিন্তু তাৰ মাজতে যে এই 5550টা পদৰ এপয়েন্টমেন্টৰ সম্পৰ্কত কিয় কোনো মুখ নুখুলে আমি চাই আছো সোশ্যাল মিডিয়াতে হওক বা বেলেগ অন্যান্য প্লেটফৰ্মতে হওক 5550টা পদৰ সন্দৰ্ভত কোনো মাত নাই মত আজিলৈকে গতিকে এইখিনি নিযুক্তিৰ ক্ষেত্ৰত প্ৰত্যেককে যেটো জজি আহিছে মই জনাব বিচাৰিছো যে 5550টা পদৰ ভেৰিফিকেশন জুন মাহতে হওক কাৰণ প্ৰত্যেককে আশা কৰি আছে কাৰণ ইমান দিন ওয়েট কৰিবলগিয়াটো আচৰিত এটা মানে বিষয় এই সকল পাৰ্টিয়ে ইমান দিন ধৈৰ্য ধৰিছে কাৰণ তেওঁলোকৰ ইতিমধ্যে আপোনালোকে জানেই যে বয়স পাৰ হও এই সকল পাৰ্টি কি অৱস্থা হ'ব এতিয়া যে তেওঁলোকে প্ৰায় বিলাক পাৰ্টি বিলাকৰ কি হৈছে মানে ওবিসি কেটেগৰী ক্ষেত্ৰত কাৰবাৰ 43 বছৰ হৈছে 42 বছৰ হৈছে এটো কাৰণো হৈ আছে কাৰবাৰ আকৌ মানে 40 বছৰ হৈ গল এনেকুৱা ধৰণৰ হৈ আছে বহুতৰ বয়স গতিকে সেই সকল পাৰ্টিয়ে অতি সোনকালে ভেৰিফিকেশন হোৱাটো বিচাৰে আৰু তেওঁলোকে নিযুক্তি পাটো বিচাৰিছে কাৰণ তেওঁলোকৰ বয়স ইতিমধ্যে গৈ আছে বয়স পাৰ কিছুমান হৈছে গতিকে সেই সকল পাৰ্টিৰ ক্ষেত্ৰত চৰকাৰখনে কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব কাৰণ তেওঁলোকে মোক জনাইছে দাবী জনাইছে বয়স পাৰ হোৱা সকলৰ ক্ষেত্ৰত কি হ'ব গতিকে মই জনাব বিচাৰিছো যে চৰকাৰখনে অতি সোনকালে 5550টা পদৰ ভেৰিফিকেশন লিষ্টটো উলিয়াওক মহলৱা এটা ৰিকুৱেষ্ট থাকিলে আৰু মই জনাব বিচাৰিছো যে 5550টা পদৰ নিযুক্তি যাতে নিকাভাৱে হয় কোনো যাতে তাক গণ্ডগোল নহয় কোনো যাতে তাত ভুৱা সাৰ্টিফিকেট যাতে দিব নোৱাৰে গতিকে এইখিনি ক্ষেত্ৰত ষ্টেপটো লওক আৰু এনআইএছৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত মই জনাইছো যে যিসকলৰ ইউডেছৰ যেটো প্ৰবলেম এই প্ৰবলেমটো সম্পৰ্কত তেওঁলোকৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি চৰকাৰখনে বিবেচনা কৰি চাওক যে কি কৰিলে ভাল হ'ব কাৰণ বহুতৰ ইতিমধ্যে বয়স পাৰ হৈ আছে গতি হি এনআইএছৰ প্ৰাৰ্থীসকলৰ বহুতৰে কিন্তু ইউডাইছৰ ৰেকৰ্ডত তেওঁলোকৰ কিন্তু তেওঁলোকে যদিও স্কুল এখন কৰি আছিল কিন্তু তেওঁলোকৰ হি ইউডাইছ যেটো 2017 চনৰ ৰেকৰ্ডত তেওঁলোকৰ নাই তেওঁলোকে শিক্ষাদান হয়তো বহুত দিন আগৰ পৰা কৰিব পাৰে কিন্তু তেওঁলোকৰ ৰেকৰ্ডত নাই তেওঁলোকক যেটো মানে ইউডাইছ প্ৰেৰণ কৰা হৈছিল এনআইএছৰ ফালৰ পৰা সেই ইউডাইছৰ লগত তেওঁলোকে কৰি থকা বিদ্যালয়খনৰ ইউডাইছৰ লগত নিমিলে গতিকে সেই ইউডাইছ তেওঁলোকে দিব বিচাৰিছিল যদি দিব নোৱাৰিলে কিছুমানে দিব নোৱাৰিলে কিছুমানৰ কি হ'ল তেওঁলোকে নুলিয়ালে ইউডাইছ এনেকুৱা ধৰণৰ হ'ল মানে কিছুমানে ইউডাইছই নুলিয়ালে কাৰণ কিছুমান মানে ভুৱাও আছে এনেকুৱা বহু পাৰ্টি আছে যি নেকি তেওঁলোকে শিক্ষাদান কৰাই নাছিল কিন্তু তেওঁলোকে এনআইএছৰ ফালৰ পৰা যেটো ইউডাইছ দিছিল তেওঁলোক সেই ইউডাইছটোৱে তেওঁলোকে ব্যৱহাৰ কৰিছিল গতিকে এটা তেওঁলোকে এটা নোৱাৰিব সেই সকল পাৰ্টিয়ে চাকৰি লাভ নকৰিব কাৰণ সেই সকল ভুৱা শিক্ষক বুলি ক'লেও ভুল কোৱা নহব কাৰণ তেওঁলোকে কোনো শিক্ষাদান কৰা নাছিল এনআইএছৰ সেই সুবিধাটো অহা কাৰণে তেওঁলোকে এনআইএছত কি কৰিলে ডিলিট কৰিলে ইন সাৰ্ভিস টিচাৰসকলৰ ক্ষেত্ৰতে আছিল কিন্তু ইন সাৰ্ভিস নোহোৱা একাংশ প্ৰাইভেট শিক্ষাদান কৰি থকা পাৰ্টি যি সকল নেকি ইউডাইছ কোডেই নাই সেই বিদ্যালয়খনৰ ইউডাইছ কোড নাই দিব পৰা নাছিলে তেওঁলোকক কি কৰা হ'ল এনআইএছৰ ফালৰ পৰা যেটো ইউডাইছ প্ৰভাইড কৰা হৈছিল হেতুকে তেওঁলোকে ব্যৱহাৰ কৰিলে ধনৰ বিনিময়ত বহুতে ধন দিলে এনেকুৱা ধৰণৰ হ'ল গতিকে এইখিনি কাম যে তেওঁলোকে সেই সমস্যাত কৰিছিল কিন্তু এতিয়া তেওঁলোকে আৰু সেই ইউডাইছ তেওঁলোকৰ যেটো ৰেকৰ্ড তেওঁলোকৰ গুটেখিনি যেটো বিচাৰিছে অকল ইউডাইছ ৰেকৰ্ডেই নহয় তেওঁলোকে তাত ক্লাছ কৰা হয় নহয় সেই বিদ্যালয়খনত শিক্ষাদান কিমান দিন কৰিলে 2017 চনৰ
আগলৈকে তেওঁলোকে শিক্ষাদান কৰি আছিলে নাই 17 চনৰ পিছত অহা নেকি এই কথাবিলাক তেওঁলোকৰ আছে 17 চনৰ ৰেকৰ্ডটো বহুতৰে নাই কিন্তু ঠিক আছে গতিকে এই কথাবিলাক ইতিমধ্যে সকলোৱে জানে বহু প্ৰাৰ্থীয়ে ইতিমধ্যে মোক সুধি আছে যে কি হ'ব আমাৰ কিন্তু মই জনাব যে আপোনালোকে সেই সময়ত ৰেকৰ্ডটো ৰাখি যাব লাগিছিল যিখিনি ডকুমেন্ট আপোনালোকৰ আছিল সেই ডকুমেন্টখিনি আপোনালোকে সাবমিট কৰিব লাগিছিল সেই বিদ্যালয়খনত আৰু মানে কিছুমানে কি কৰিছে মানে তেওঁলোকৰ যেটো এপইন্টমেন্ট তেওঁলোকৰ তেনেকৈ হোৱা নাছিল তেওঁলোকে জাস্ট সোমাল স্কুল বিদ্যালয়খনত 2 দিন ক্লাছ কৰিলে তেওঁলোকে ৰেকৰ্ডটো বিচাৰ ললে লৈ মিলি তেওঁলোকে এনআইএছ ডিল কৰিলে এনেকুৱা অৱস্থাটো প্ৰাৰ্থী খুব কম দিন তেওঁলোকে খাটিছে মানে গতিকে হিসকলৰ ক্ষেত্ৰটো ষ্টেপটো গ্ৰহণ কৰিবই গতিকে মোৰ ফালৰ মই জনাব লাগে এইখিনি আছিল যদি কিবা ক'ব লগা আছে আপোনালোকে নিশ্চয় কমেন্ট সেকশন লিখিব আৰু মই হেকৰ এটা কথা জনাব বিচাৰিছো যে এলপিইউপিৰ যি সেকেন্ড ফেজৰ ভেৰিফিকেশন যেটো সোনকালে হওক আৰু লগতে ডিএসসিৰ যেটো আপোনাৰ পিজিটি আৰু পিজিটি যেটো ভেৰিফিকেশন ইতিমধ্যে হৈ আছে পিজিটি আৰু জিটি ৰিজাল্ট আউট কৰিবলৈ বাকি আছে এই কামখিনি যাতে চলি যায় লগতে কাৰণ বহুখিনি প্ৰাৰ্থীয়ে যেটো এলপিইউপি উত্তীৰ্ণ হৈছিল আৰু তেওঁলোকে পিজিটিটো উত্তীৰ্ণ হৈছে আৰু তেওঁলোক জিটিটো উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা আছে গতিকে সেইসকল প্ৰাৰ্থী যাতে ওভাৰলেপিং নকৰে এলপিইউপিত সেইসকল প্ৰাৰ্থী এপইন্টমেন্ট পোৱাৰ পিছতে ইয়াত যাতে এইখিনি এলপিইউপি সেকেন্ড ফেজৰ ভেৰিফিকেশন যাতে হয় কাৰণ হেকেখিনি প্ৰাৰ্থী আকৌ এলপিইউপিটো তেওঁলোকে ভেৰিফিকেশন আহিব গতিকে তাৰ আগতে ডিএসসিৰ জিটি পিজিটি তেওঁলোকৰ যাতে ভেৰিফিকেশন আগত হৈ যায় দুইটা ৰিজাল্ট আউট হয় যাতে জিটি ৰিজাল্ট আউট হ'ল বাকি আছে যাতে জিটি ৰিজাল্ট আউট হওক তেওঁলোকৰ ভেৰিফিকেশন হওক তেওঁলোকৰ এপইন্টমেন্ট হোৱাৰ পিছতে যাতে এইখিনি হয় সেইখিনি কথা মই জনাইছো কাৰণ নহলে কিন্তু বহু প্ৰাৰ্থীয়ে আকৌ তেওঁলোকৰ অলপ নম্বৰ কাৰণে তেওঁলোক বঞ্চিত হ'ব কাৰণ এইসকল প্ৰাৰ্থী আকৌ ওভাৰলেপিং কৰাব যাৰ ফলত কাট অফ বেছি জোৰ সম্ভাৱনা থাকিব গতিকে মই জনাব যে এইখিনিও কাম লগতে হৈ যাওক মানে ডিএসসিৰ যিখিনি জিটি পিজিটি কামখিনি লগতে হৈ যাওক আৰু লগতে এইখিনি সেকেন্ড ফেজৰ ভেৰিফিকেশনো হওক কাৰণ বেছি দিন আগা পিছা হ'ব নালাগে বহুত দিন যদি কৰি দিয়ে তেতিয়াহলে কিন্তু সমস্যা হ'ব কাৰণ বহুতৰ ইতিমধ্যে বয়স গৈছে গতিকে মোৰ হলে এইখিনি জনাব লগীয়া আছে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয়